हेलो एवरीवन আজি জানুৱাৰী 1 তাৰিখ আৰু আপোনালোক সকলোকে নতুন বছৰৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ আৰু আজি 1 তাৰিখ যেহেতুকে আমি ভাবিছোঁ ৰাতিপুৱা মন্দিৰত যাওঁ আৰু সেৱা কৰি আহোঁ এটা আৰু তাকে ইয়াতে ওচৰতে মন্দিৰ আছে তাকে মন্দিৰলৈ যাওঁ আৰু আপোনালোককো দেখাই যাম বাৰু ক'ত কেনেদৰে কি কৰিলোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে আৰু আমি এতিয়া মন্দিৰ আহি পালোঁ আহি গণেশ বাবাৰ ওচৰত সেৱা অৰ্চনা কৰি ল'লোঁ আৰু বুনিয়া লাড্ডু দিলোঁ ধূপ চাকি দিলোঁ এখেতে ধূপ জ্বলাই আছে মই ধূপ চাকি দিয়া হৈ গ'ল আৰু ইয়াতে গণেশ মন্দিৰত প্ৰথমতে সেৱা কৰি ল'লোঁ আৰু ইয়াতে গণেশ বাবাৰ ওচৰতে আছে শিৱ মন্দিৰ এইটো শিৱ মন্দিৰ আৰু তাৰ কাষতে আছে কৃষ্ণ মন্দিৰ আৰু এয়া গোটেইকেইটাতে আমি ধূপ চাকি জ্বলাই আহিলোঁ ইয়াতে হনুমান মন্দিৰত এনেকৈ লাইন লাইনকৈ গোটেইকেইটা মন্দিৰ আছে 4টা আৰু তাতে হনুমান মন্দিৰত আহি চাকি বাহিৰতে জ্বলাব দিছে চাকি জ্বলাই এয়া বজাই তিলিং বজাই মই ভিতৰলৈ সোমাই আহিলোঁ আহি এতিয়া সেৱা কৰিম আৰু সেৱা কৰি আছে বহুতে মানুহ বহুত হৈছে আৰু আমি এতিয়া সেৱা কৰি ল'লোঁ আৰু প্ৰসাদো লৈ ল'লোঁ আৰু লৈ ইয়াতে আমি 2 কপিমান ফটো উঠিলোঁ আৰু পৰিৱেশটো ধুনীয়া লাগে মন্দিৰটোৰ আৰু এয়া গোটেইখিনি ভিডিঅ' কৰি আপোনালোককো দেখাই দিলোঁ ভাল লাগে এনেকুৱা পৰিৱেশ আৰু আমাৰ এতিয়া সেৱা অৰ্চনা কৰা হৈ গ'ল এতিয়া ঘৰলৈ যাওঁ আৰু এয়া বহুত মানুহ আহি আছে আৰু সেৱা কৰি আছে শিৱ মন্দিৰত আৰু এয়া মানুহ আহি আছে এতিয়া হ'ল আমি এতিয়া যাবলৈ ওলালোঁ আৰু এইডাল ডাঙৰ বেলগছ তলত তেনেদৰে চাকি ধূপ জ্বলাইছে মানুহবিলাকে আৰু আমি এতিয়া ওলাই আহিলোঁ আহি ইয়াতে পৰঠা খাব আহিলোঁ দোকানত আৰু এখেতে আৰু মই পৰঠা খালোঁ আৰু ঘৰলৈ আনিলোঁ মিঠাই আনিলোঁ এয়া পেৰা আৰু এয়া লালমোহন আৰু এতিয়া বনাইছোঁ মোৰ কাৰণে ৰঙা চাহ দোকানত চাহ খোৱা নাই আমি পৰঠা খালোঁ আৰু সেইকাৰণে ভাবিলোঁ চাহখিনি ৰঙা চাহ খাই লওঁ ঘৰতে মিঠাইৰে এতিয়া চাহখিনি খাই লওঁ আমি আজি নিউ ইয়াৰৰ খানা আমি ঘৰতে খাম এয়া আনিলোঁ ছাগলীৰ মাংস আৰু এতিয়া বনাম আৰু আপোনালোককো দেখাই যাম বাৰু কি খালোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু মই এতিয়া ভাতৰ কাৰণে যোগাৰ কৰি আছোঁ এয়া বিলাহীৰে বনাম মাছ আৰু এয়া মাংসখিনি মেৰিনেট কৰি থৈ দিছোঁ আৰু কুকাৰতে বনাম এয়া পিঁয়াজ দি দিছোঁ এতিয়া বনাম আৰু ৰেচিপি আজি নেদেখুৱাম আপোনালোকক গতিকে ৰেচিপি আগতে দিয়া হৈছে ছাগলীৰ মাংস বনাই মেলি ৰেডি কৰিলোঁ আৰু ইয়াতে বনাইছোঁ মাছ আৰু সৰিয়হ বিলাহী এনেদৰে বনাইছোঁ ৰেডি হৈ গ'ল আৰু এয়া ভাত এতিয়া খাম আৰু অলপ পিছত এয়া আমাৰ আজি নতুন বছৰৰ ভাতৰ থালখন ৰেডি হৈ গ'ল ছাগলী মাংস আৰু এয়া হৈছে সৰিয়হ আৰু মাছ আৰু ভাজি তেনেদৰে বনোৱা নাই এনেদৰে খাম চিম্পুলকৈ ভাল লাগে খাই তেতিয়াহ'লে আমাৰ ভাতৰ থালখন কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব